হেল্ল' এভৰিৱান, আজি মই কোৱাড্ৰিলেটাৰেল বা চতুৰ্ভুজৰ ৰম্বাছৰ বিষয়ে ধাৰণাটি লৈ আহিছোঁ। ইয়াত আমি আলোচনা কৰিম ৰম্বাছ কি, ইয়াৰ প্ৰপাৰ্টিজ বা সূত্ৰ, পেৰিমিটাৰ বা পৰিসীমা আৰু এৰিয়া বা কালিৰ বিষয়ে আলোচনা কৰিম। আশা কৰোঁ ইয়াৰ দ্বাৰা তোমালোক উপকৃত হ'ব পাৰিবা। এতিয়া চোৱা, ABCD এটা ৰম্বাছ হয়। ইয়াৰে আটাইকেইটা বাহু বা ছাইডৰ জোখটো কি হয়, ইকুৱেল হয়, আৰু ইয়াৰ অপজিট ছাইড বা বিপৰীত বাহুবোৰ কি হয়, সমান্তৰাল বা পেৰেলেল হয়। এতিয়া চোৱা, ইয়াৰে ছাইড AB, ছাইড BC, ছাইড CD এণ্ড ছাইড DA কি হয়, ইকুৱেল হয়, আৰু AB আৰু DC কি হয়, পেৰেলেল হয়। ইয়াৰে AD আৰু BC কি হ'ব, পেৰেলেল ছাইড হ'ব। ইয়াতে চোৱা, এতিয়া ইয়াতে AC ডায়াগনেল হয় আৰু BD ডালো কি হয়, ডায়াগনেল হয়। এডাল BD হয় আৰু এডাল কি হয়, AC। দুইডাল ডায়াগনেলছ বাইছেক ইচ আদাৰ হয়। লগতে ইয়াতে কি হয়, ইহঁতে 90 ডিগ্ৰী এংগল উৎপন্ন কৰে, 90 ডিগ্ৰী এংগলছ উৎপন্ন কৰে। তো এতিয়া চোৱা, এটা ৰম্বাছৰ কি হয়, অপজিট এংগলছবিলাক কি হয়, ইকুৱেল হয়। এংগল এৰ অপজিটত কি আছে, তোমাৰ এংগল C আছে, বা এংগল এৰ কোণ এৰ বিপৰীত কোণটো কি হয়, C হয়, আৰু ইহঁত দুটা কি হয়, পৰস্পৰে সমান হয় বা ইকুৱেল হয়। এংগল বিৰ অপজিটত কি আছে, D আছে, বা বিপৰীতত কি আছে, তোমাৰ D এংগল আছে, আৰু এই দুটা এংগল কি হ'ব, ইকুৱেল হ'ব। এতিয়া আমি আলোচনা কৰিম EGMN এটা কি হয়, ৰম্বাছ হয়। ইয়াৰে EN ছাইডটোৰ অপজিট ছাইড কি হ'ব, GM হ'ব, আৰু এই দুডাল কি হ'ব, পেৰেলেল ছাইড। ইয়াতে এতিয়া EG আৰু NM ডাল কি হয়, অপজিট ছাইড, আৰু ইহঁত কি হ'ব, পেৰেলেল হয়। এতিয়া চোৱা, ৰম্বাছৰ গোটেইবিলাক ছাইডৰ জোখ কি হয়, ইকুৱেল হয় বুলি আমি পঢ়িছিলোঁ বা প্ৰপাৰ্টিটো জানো। এতিয়া চোৱা, এইকেইটা কি হয়, ইয়াৰে ৰম্বাছৰ কি হয়, এইবিলাক গোটেইকেইটা বাহু লৈছোঁ আমি। এইকেইটা চোৱা, এইকেইটা চব ৰম্বাছৰ কি হয়, বাহু হয়। এইটো ফাৰ্ষ্ট, এইটো এটা বাহু হয়। চোৱা, ইয়াৰ জোখটো এইটো লৈছোঁ, ইয়াৰে জোখটো এইটো লৈছোঁ। ঠিক তেনেকৈ তোমাৰ ইয়াৰে জোখটো ল'বা, এইটো ইয়াৰে জোখ হয়। এতিয়া চোৱা, গোটেইকেইটা বাহুৰ জোখ কি হয়, ৰম্বাছৰ ইকুৱেল হয়। গোটেইকেইটা বাহুৰ জোখ তাৰমানে কিমান হ'ব, আমাৰ ইকুৱেল হ'ব। চাবা, চাৰিওটা বাহুৰ জোখ কি হয়, সমান হয়। এতিয়া চোৱা, ইয়াতে আমি ইয়াৰ ডায়াগনেলছবিলাক চাম। এতিয়া এডাল ডায়াগনেল হয়, আন এডাল ডায়াগনেল চোৱা, এডাল আনডাল ডায়াগনেল হয়। এয়া ডায়াগনেল বাইছেক ইচ আদাৰ এট 90 ডিগ্ৰী। ইয়াতে চোৱা, ইয়াতে 90 ডিগ্ৰী হ'ব, এইবিলাক গোটেই এংগল কি হ'ব, 90 ডিগ্ৰী। এতিয়া ডায়াগনেলছ বাইছেক বুলি কৈছে। বাইছেক বুলি ক'লে দুয়োডাল ডায়াগনেল কি হ'ব, তোমাৰ সমানে ইকুৱেল পাৰ্টত ভাগ হয়। আমি হয়নে নহয় চাম। চোৱা, এইটো এয়া বাইছেক্ট হৈছে, এয়া ইয়াতে চোৱা, এইটো বাইছেক্ট হৈছে। ঠিক তেনেকৈ তুমি এডালো চাবা যে ডায়াগনেল বাইছেক ইচ আদাৰ এট ৰাইট এংগল। আমাৰ গোটেইবিলাক এংগল মিডিলত কি হৈছে, 90 হৈছে, আৰু এই বাইছেক্ট হৈছে। চোৱা, ইয়াতে এইটো বাইছেক্ট হৈছে, আৰু সিহঁতে কি হয়, পৰস্পৰে কি হয়, 90 ডিগ্ৰীত লম্বভাৱে কি হয়, বাইছেক্ট হৈছে বা সমদ্বিখণ্ডিত হয়। ডায়াগনেল বাইছেক ইচ আদাৰ এট ৰাইট এংগল, আৰু কৰ্ণ দুডাল পৰস্পৰে লম্বভাৱে সমদ্বিখণ্ডিত হয়। এনেকৈও আমি পঢ়িবলৈ পাওঁ চেণ্টেঞ্চবিলাক। এতিয়া চোৱা, ইয়াৰে এই কোণটোৰ অপজিট কোণটো এইটো হ'ব, ইয়াৰে অপজিট কোণটো এইটো হ'ব। এই দুটা কোণৰ মেজাৰমেণ্টটো কি হয়, চোৱা, এইটো এয়া ইকুৱেল হৈছে, এইটো ইকুৱেল। ঠিক তেনেকৈ এই দুটা আমি কৰিলে পাম, এই দুটা এংগলছ কি হ'ব, অপজিট এংগলছ আৰ ইকুৱেল টু ইচ আদাৰ। এয়া অপজিট এংগলছ আৰ ইকুৱেল টু ইচ আদাৰ। এয়া ঠিক তেনেকৈ আমি আন এটা TLMৰ দ্বাৰা ইয়াক আমি বুজিম। চোৱা, এয়া এইটো এটা কি হয়, ৰম্বাছ হয়। ৰম্বাছৰ এইবিলাক কি হয়, এংগলছ হয়। চোৱা, এইটো এটা ৰম্বাছ, ইয়াৰে অপজিট এংগলছ, এই দুটা কি হয়, অপজিট এংগলছ আৰ ইকুৱেল। এই দুটা কি হয়, অপজিট এংগলছ, এইকেইটাও কি হয়,
চোৱা এয়া ইকুৱেল হৈছে। এতিয়া আমি আলোচনা কৰিম ৰম্বাছৰ পেৰিমিটাৰ কেনেকৈ উলিওৱা হয়। ইয়াতে চোৱা EGMN এই ৰম্বাছটোৰ আটাইকেইটা বাহুৰ জোখ কি হয় 5 চেণ্টিমিটাৰকৈ আমি ধৰিছোঁ। এতিয়া চোৱা ইয়াৰে যদি আমি পৰিসীমা বা পেৰিমিটাৰ উলিয়াওঁ তেতিয়াহ'লে কি হ'ব চোৱা এইটো পেৰিমিটাৰ ইজ ইকুৱেল টু ইয়াতে কেইটা ছাইড আছে কাউণ্ট কৰা 1 2 3 4 ছাইডছ আছে, গতিকে 4 ইনটু কি হ'ব 4টা ছাইড কিমান হয় 5 চেণ্টিমিটাৰ কৈ আছে। এতিয়া চোৱা 4 5 যা 20 চেণ্টিমিটাৰ ইজ দ্য পেৰিমিটাৰ। এতিয়া আমি আলোচনা কৰিম এই EGMN এই ৰম্বাছটোৰ এৰিয়া বা কালি কেনেকৈ উলিয়াওঁ। এতিয়া চোৱা ইয়াৰে এৰিয়া আমি উলিয়াম। প্ৰথমতে চোৱা এৰিয়া উলিয়াব যাওঁতে আমি জানিব লাগিব যে ডায়েগনেল কেইডালৰ জোখ কিমান দিছে আমি চাব লাগিব। এই ডায়েগনেলডালৰ জোখ কিমান দিছে চোৱা তুমি, এইডালৰ জোখ ধৰা দিছে তোমাৰ 8 চেণ্টিমিটাৰ আৰু এইডাল ডায়েগনেলৰ জোখ কিমান দিছে 6 চেণ্টিমিটাৰ। ডায়েগনেল বা কৰ্ণ হয় 6 চেণ্টিমিটাৰ আৰু আনডাল কৰ্ণ বা ডায়েগনেলৰ জোখ কিমান হয় 8 চেণ্টিমিটাৰ। এতিয়া ইয়াৰে আমি এৰিয়া উলিয়াম। এৰিয়া ইজ ইকুৱেল টু কি হ'ব হাফ ইনটু product of the diagonals. So কৰ্ণ দুডালৰ কি হয় পূৰণফল, কৰ্ণ দুডালৰ পূৰণফল হাফ ইনটু প্ৰডাক্ট অফ দ্য ডায়েগনেলছ। এতিয়া এই 2ৰে যদি আমাৰ 8টো কাটো তেতিয়াহ'লে কিমান টাইমছ যাব 4 টাইমছ যাব। এতিয়া চোৱা 6 4 যা 24 চেণ্টিমিটাৰ স্কুৱেৰ ইজ দ্য এৰিয়া অফ দ্য ৰম্বাছ বা ৰম্বাছটোৰ কালি কি হ'ব 24 চেণ্টিমিটাৰ স্কুৱেৰ হাফ ইনটু কি হয় ডায়েগনেল বা কৰ্ণ দুডালৰ পূৰণফল। এতিয়া আমি কি পাম কৰ্ণ এইখিনি আমি ফলাফলটো কিমান পাম 24 6 4 যা 24 চেণ্টিমিটাৰ স্কুৱেৰ ইজ দ্য এৰিয়া অফ দ্য ৰম্বাছ বা ৰম্বাছটোৰ কালি। আশা কৰোঁ ইয়াৰ দ্বাৰা তোমালোকৰ ৰম্বাছৰ ওপৰত ধাৰণাটি বা কনচেপ্টটো ক্লিয়াৰ হৈছে। ভিডিঅ'টো যদি ভাল লাগিছে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবা। আগলৈ এনেবোৰ ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। বহুত বহুত ধন্যবাদ। তোমালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। হেভ এ ব্ৰাইট ফিউচাৰ এহেড। থেংক ইউ ছ' মাছ। বহুত বহুত ধন্যবাদ। আজিলৈ এৰিছোঁ।